लोगों के लिए बताया था कि रास्ता के बारे में बताया था এইটোৱে ৰাস্তা এইটো ৰাস্তা গৈ পেলাই তো আইআইটি তাৰমানে ইয়াতে বুজিছোঁ ক'ত ফ্লাইঅভাৰ ইয়াতে ফ্লাইঅভাৰৰ কষ্ট কিমান আহিছে ইয়াতে হেৰি বনাইছে टोटल तमाम 927 मीटर है एंड अदर्स जो है पब्लिक के लिए बट जो इतना पब्लिक आएगा उनके लिए इतना फ्लाईओवर में हम लोग जो 150 करोड़ रुपया खर्चा करके फ्लाईओवर बनाऊंगा लोग तो अंदर नहीं आ सकते जैसे यहाँ लोग आएगा तो वहाँ रुकाएगा गाड़ी उधर रुकाएगा गाड़ी रुकाएगा यहाँ तो आपको मेंटली एक रास्ता मिल जाएगा लेकिन इससे तो काम नहीं होगा तो उसका नीचे पार्किंग के लिए पार्किंग नहीं है तो हाईवे में लोग तो वो मेंटली होगा लेकिन उसका नीचे में अगर 3-4 स्पैन अगर हम लोग पूरा गेट स्लैब कर देंगे तो उसका नीचे में किसी को लगाता हूँ ऐसे मतलब हमें एंट्री चाहिए जो गाड़ी लुगा के रास्ता से और इंडियन कैंप ग्रुप के मतलब यारे पानी लाइन को आप गले आइयोले देखिए आप टेंशन है तो लास्ट वीक टू चैंपियन इंटरनेशनल अच्छा लास्ट वीक टू चैंपियन डेनमार्क एंड स्लोवाकिया दैट्स गुड वाला जूनियर 17 इयर्स हमार गुवाहाटी महानगरी নতুনকৈ দুখন ষ্টেডিয়াম নিৰ্মাণৰ আমাৰ পৰিকল্পনা আছিল সৰু সজাই আৰু ক্ৰিকেট ষ্টেডিয়াম আমাৰ আছে এতিয়া আমিনগাঁৱত আমি যিখন ষ্টেডিয়াম বনাইছো অহা বছৰ ফেব্ৰুৱাৰী মাহত সম্পূৰ্ণ হ'ব ইয়াতে 20000 লোকে বহি খেল চাব পৰা এখন আটক ধুনীয়া ক্ৰিকেট ফিল্ড হ'ব আৰু যথেষ্ট মডাৰ্ণ আৰু যথেষ্ট ধুনীয়া আৰু ইয়াৰ লগত আনুষংগিক বাকি কামখিনিও আমি ফেব্ৰুৱাৰী মাহৰ ভিতৰত ফেব্ৰুৱাৰী 2026ৰ ভিতৰত সমাপন কৰাৰ কাৰণে চেষ্টা কৰি আছো সো আমিনগাঁৱত এখন ক্ৰিকেট ষ্টেডিয়াম হ'ল ইনডোৰ ষ্টেডিয়াম হ'ল বেডমিণ্টন লগত সুইমিং পুলৰো কাম শেষ পৰ্যায়ত আহি পাইছে আৰু এইখিনিৰ লগত অলপ আমি পাৰ্কিং আদিও বনাব চেষ্টা কৰি আছো যাতে ইয়াতে ওৱান ডে ইণ্টাৰনেশ্যনেল হওক T20 হওক ইয়াতেও যাতে সৰু সজাই লগতে ইয়াতো যাতে খেলাব পৰা যায় সো নতুন খেলুৱৈসকলক ইয়াত প্ৰশিক্ষণ দিব কোচিং যেটো সেন্টাৰ হয় ষ্টেডিয়াম এখন হলে এটা নহয় 4টা 5টাও কোচিং সেন্টাৰ চলাব পাৰে এছিয়াত এনেকুৱা চিন্তাও আছে গতিকে কোচিং সেন্টাৰ চলোৱাত কোনো অসুবিধা নাই কিন্তু এখন আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ আমি আৰু এখন খেলপথাৰ পাম অসমত বা যেতিয়া আমি অহাবাৰ নেশ্যনেল গেমছ অসমত আনিম তেতিয়া আমাৰ পৰ্যাপ্ত ষ্টেডিয়াম থাকিব নেহেৰু ষ্টেডিয়ামখন এতিয়া আমি নতুনকৈ বনাব গৈ আছো অহা এমাহৰ ভিতৰত কাম আৰম্ভ হ'ব সৰু সজাই হ'ল আমিনগাঁও হ'ল আপোনাৰ চন্দ্ৰপুৰতো আমি কৰিব গৈ আছো গতিকে আৰু প্লাস আজিকালি যিবিলাক ডাঙৰ শ্ব আহে শিলঙত প্ৰায় শ্ব হৈ থাকে আপোনালোকে জানে সেই আন্তঃৰাষ্ট্ৰীয় শ্ববিলাকো আমি ইয়াতে পাতিব পাৰিম যাতে মানুহে আহি পেলাই শ্ব অনুভৱ কৰিব পাৰে গতিকে এইখন হলে এটা বহুত ডাঙৰ সুবিধা এটা হৈ যাব আমাৰ হাতত এটা অল্টাৰনেটিভ থাকিব যে সৰু সজাইত কিবা এটা হ'ল বা বৰখাপাৰাত কিবা এটা হ'ল ঠিক আছে আমিনগাঁৱত কৰো কেৱল অহা যিটো ৰাস্তা ওভাৰব্ৰিজখন থকাৰ কাৰণে কিছু অসুবিধা তাৰ কাৰণে কিবা পৰিকল্পনা ওভাৰব্ৰিজখনটো আৰু ভাঙিব নোৱাৰি ৰাইজৰ অসুবিধা হ'ব কিন্তু তাৰ মাজেদি আমি এই ৰাস্তাটো দি আইআইটি গুৱাহাটীক লিংক কৰি দিম যাতে সেইফালেদিও সোমাব পাৰি আৰু এটা ডাঙৰ কথা যে অসমৰ পৰা দুগৰাকী ব্যক্তি বিশেষকৈ আপুনি ভাৰতীয় বেডমিণ্টন সন্থাৰ সভাপতি আৰু লগতে দেৱজিৎ শইকীয়া ছাৰ BCCIৰ সচিব হিচাপে দায়িত্বত আছে আমি কি হিচাপে আশা কৰিব পাৰোঁ এইবিলাকেতো আশা চলি আছে আমাৰ খেলুৱৈৰ ক্ষেত্ৰতো খেলুৱৈ নিজে আহিব লাগিব
আমিতো জায়গা বনাব পাৰোঁ, কিন্তু আগ্ৰহ, প্ৰশিক্ষণ, ডিটাৰমিনেশ্যন, খেল মহাৰণ পাতিছোঁ। এতিয়া বহুতবিলাক টেলেণ্ট আহিছে। স্পৰ্টছ হোষ্টেল কৰিম এইবাৰ, তেওঁলোকক যাতে ৰাখিব পাৰোঁ, সুবিধাখিনি দিব পাৰিম। কিন্তু সকলোৰে এটা মন থাকিব লাগিব যে আমি খেলত আগবাঢ়ি যাম। প্ৰচেষ্টা বহুত চলি আছে। খেল মহাৰণটো আজি আমি 2 বছৰ সেইটো উদ্দেশ্য লৈ পাতি আছোঁ। कैपिटल कॉम्प्लेक्स में आप जो कह रहे हैं बात बिल्कुल ठीक है, क्योंकि दे आर इन सच ए डिलैपिडेटेड कंडीशन नाउ कि अगर हम पहले प्लॉट ऑफ लैंड का प्राइस से हिसाब करना चाहिए। सर इसमें ये है कि अब जो पेंडिंग लायबिलिटी मुझे बताया गया, लेकिन हमें ये पूरा इलाका को DIPR को भी हम लोग भेजता हूँ और पूरा इलाका को एकदम बढ़िया क्या मैडम हमारा मोर्चा नमस्ते दादा, प्रणाम। कैसा रहा? एकदम बहुत बढ़िया। आपका तो मैं ट्वीट वीडियो देखिए आपको ধন্যবাদ। এইবাৰ মই দৰং জিলাৰ শ্ৰী গোবিন্দ ডেকা আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এইবাৰ মৰিগাঁও জিলাৰ শ্ৰীমতী ইনা ডেকা আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এইবাৰ কামৰূপ জিলাৰ শ্ৰীমতী মামনি দাসক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এইবাৰো মই কামৰূপ জিলাৰ শ্ৰীমতী কৃষ্ণা ভৌমিক চৰকাৰক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ মহোদয়। আপোনালোকক আগতে আমি জনাইছিলোঁ যে অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তালিকাত 26 লাখ লোক অন্তৰ্ভুক্ত হৈছিলে। আমাৰ 20 লাখ লোকৰ ঘৰ ইতিমধ্যে আমি নিৰ্মাণ কৰিব পাৰিছিলোঁ। 6 লাখ ঘৰ বাকী আছিলে। জানুৱাৰী মাহত কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াই আমাক 3 লাখ ঘৰৰ অনুমোদন দিছিলে। সিদিনাখনে তেখেতে প্ৰতিশ্ৰুতি দিছিলে যে মই নতুন বিত্তীয় বৰ্ষত আকৌ আহি বাকী আৱাসখিনিও দিয়াৰ ব্যৱস্থা কৰিম। আজি 3,73,000 ঘৰৰ অনুমোদন তেখেতে আমাক আনুষ্ঠানিকভাৱে ইয়াত দি থৈ গ'ল। 3,73,000 মানে আপোনালোকে যদি টকা ত্যাগ পৰিৱৰ্তন কৰে, প্ৰতিটো ঘৰত 1.5 লাখ টকা কৰি প্ৰায় 6,000 কোটি টকাৰ সমান হ'ব। ইয়াৰ পিছতো বৰ্তমান অসমত জিঅ' টেগিঙৰ কাম চলি আছে। আৰু ঘৰৰ কিছু হিতাধিকাৰীৰ তালিকা আমি নিৰ্বাচন কৰিম। মন্ত্ৰী ডাঙৰীয়াই আজি আমাক প্ৰতিশ্ৰুতি দিছে
যে নতুন যিখন তালিকা হ'ব সেই তালিকাখনৰ ঘৰ বনাবৰ বাবেও তেখেতে আমাক পুঁজিৰ আবণ্টন দিব। মই প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু শিৱৰাজ সিং চৌহান ডাঙৰীয়াক অসমবাসীৰ হৈ ধন্যবাদ জনাইছোঁ। ইয়াত লগতে কেইটামান আজি আমি আৰু নতুন কাম আৰম্ভ কৰিছোঁ। অসমৰ মহিলাসকলেও যাতে ৰাজমিস্ত্ৰীৰ কাম শিকিব পাৰে, লখিমী মিস্ত্ৰী বুলি আমি এখন নতুন আঁচনি আৰম্ভ কৰিছোঁ। আমাৰ ইউৰিয়া আদিৰ লগত জড়িত বিভিন্ন অভিযোগ দূৰ কৰিবৰ বাবে সাৰ ক্ৰয়ৰ ক্ষেত্ৰত ই-পছ মেচিনৰ আজি আমি ব্যৱস্থা কৰিছোঁ আৰু অসমে নিজাকৈ তৈয়াৰ কৰি ওলোৱা বীজৰো অসমী বীজ বুলি সেই বীজো আজি আমি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছোঁ। মই কৃষি আৰু পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগক ধন্যবাদ দিছোঁ যে আজি 55,000 লোকে একেলগে গৃহ প্ৰৱেশ কৰিব পাৰিলে। ঘৰ লোৱা লোকসকলৰ যি উৎসাহ উদ্দীপনা, মানুহৰ মনত এটা সদায় আশা থাকে যে নিজৰ এখন ঘৰ হওক। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত আজি অসমৰ দুখীয়া দৰিদ্ৰ মানুহে নিজৰ এখন ঘৰ পাইছে। মই সকলোকে অভিনন্দন জনাইছোঁ আৰু মই নিশ্চিত যে সকলোৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো আশীৰ্বাদ কৰিম। As you know that the delegation is to visit various countries against Pakistan. The entire episode, the entire idea of sending delegation is to expose Pakistan. But this MP from Assam has never criticized Pakistan during the peak of conflict also. He will only post tweets indirectly. He has never accused Pakistan directly. Then we have information that he visited Pakistan. He has not denied that. We have evidence that his wife has been paid for at least 2 years by a Pakistan-based NGO. In turn, that NGO is very close to ISI. Now, how can that MP can go outside our country and expose Pakistan where he himself is involved with that country? So I have requested Rahul Gandhi through a tweet not to include him in the delegation. Pakistanor সন্ত্ৰাসবাদী কাম কাজসমূহক বিশ্বৰ জনতাৰ সন্মুখত লৈ যাবলৈ সৰ্বদলীয় প্ৰতিনিধি দল এটা বিভিন্ন ৰাষ্ট্ৰলৈ যাব। ৰাহুল গান্ধীয়ে যিহেতু কংগ্ৰেছৰ পৰাও 4জন যাব, সেই 4জনৰ ডেলিগেশ্যনত তেওঁ অসমৰ এজন সংসদৰ নামো অন্তৰ্ভুক্ত কৰিছে। মই ৰাহুল গান্ধীলৈ আজি এটা টুইট দিছোঁ যে যিজন সংসদে নিজে পাকিস্তানত 2 সপ্তাহ থাকি আহিছে, যিজন সংসদে নিজৰ সন্তানৰ নাগৰিকত্ব ভাৰতৰ পৰা বিদেশী ৰাষ্ট্ৰৰ নামত লৈ গৈছে, যিজন সংসদৰ পত্নীয়ে পাকিস্তানৰ দৰমহা দি প্ৰত্যেক মাহত পাকিস্তানৰ পৰা 2 লাখ টকা দৰমহা লয়, তেওঁ কেনেকৈ পাকিস্তানৰ বিপক্ষে ক'ব? বৰঞ্চ ডেলিগেশ্যনত যিখিনি ঘটনা হ'ব, আলোচনা হ'ব, সেইখিনি খবৰহে তেওঁ আন 70 ৰাষ্ট্ৰক দি দিব। সেইকাৰণে মই ৰাহুল গান্ধীক অনুৰোধ কৰিছোঁ যে আপুনি এনেকুৱা মানুহৰ নাম অন্তৰ্ভুক্ত নকৰিব যি ৰাষ্ট্ৰৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি হ'ব। আৰু মই ভাবোঁ যে এইটো ডেলিগেশ্যন দিয়াৰ তেওঁৰ দায়িত্ব ৰাহুল গান্ধীয়ে নিশ্চয় দেশৰ নিৰাপত্তাৰ স্বাৰ্থত এনেকুৱা ধৰণৰ নাম ইনক্লুড নকৰিব। माँ का दर्शन हो गया? नहीं, हाँ मैं गया तो पहले गया, अभी तो नहीं गया। Juridical entities and up to one-time conversion of grant land to periodic patta. So these serve in this presentation. So let us go to this new services and what is the overall pendency status. So here if I put it only limited to the Dhemaji and Mission Bosundharar jitu new service tar total applicant ase 67. And if we give it to the CDC level, then the cases will be. Now we plotted all the oil wells. So there are 75 wells of different hues in the A, B, C, D. Out of that, if you can see, sir, there is a concentration of good concentration of wells. C sector there are few wells.
and D sector there are few wells. The details is given on the next slide. Can you go to the next slide? So this is the total number of 75 oil wells, out of that 50 oil well and 1 closed gas well. If I just summarize this thing, so 53 oil well,